হেল্ল' ষ্টুডেণ্টছ, তোমালোকে যদি ক্লাছ 12ত পঢ়ি আছা, তোমালোকৰ এজ হয়তো 16, 17 বা 18 তেনেকুৱা হ'ব। এজ যিয়ে নহওক কিয় ক্লাছ 12ত উঠাৰ পিছতে আমাৰ কিন্তু জীৱনটো ৰঙীন হৈ পৰে। আমি ক্লাছ 10 বা 11ত যোনটো ফিল কৰা নাছিলো, ক্লাছ 12ত তেনেকুৱা আমি ফিল কৰিব ধৰো। ক্লাছ 12তে তোমালোকৰ ফিল হ'ব নিজকে হিৰো বা হিৰইন হিচাপ, মানে এনেকুৱা লাগিব যে মই নিজে এটা হিৰো, মই নিজে এজনী হিৰইন, তেনেকুৱা ফিল হ'ব। আইনাৰ সন্মুখত ৰখি পেলাই বহু সময়ত নিজকে চাবলৈ মন যাব। নিজৰ শৰীৰ চৰ্চা হওক বা নিজৰ যোনটো ৰূপ চৰ্চা হওক, সেইবিলাক ক্লাছ 12তে কৰিব মন যাব। তেতিয়া ক্লাছ 12তে মন যাব যে বাইকখন লৈ পেলাই বহুত স্পীডত চলাও, নতুন এখন বাইক লওঁ। বা ছোৱালীও ভাবিব যে মেকআপ কৰি কেনেকে ফটোশ্বুট কৰিব পাৰি, কেনেকৈ ইনষ্টাগ্ৰামৰ ৰীল বনাব পাৰি, কেনেকৈ ইনষ্টাগ্ৰামত আমি ফটো দিব পাৰো, কেনেকে আমি ব্লগ বনাব পাৰো। বহুতৰ নতুন নতুন প্ৰেমত পৰিবলৈ মন যাব। কিতাপখন আগত লৈ সেই কথাবোৰ চিন্তা কৰিব ভাল লাগিব, নিজৰ সেই ভৱিষ্যতখিনি চিন্তা কৰিব ভাল লাগিব। কিন্তু বস্তুবিলাক কি হয়, আমি জানো যে ক্লাছ 12টো আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। আমি জানো যে আমি ক্লাছ 12টো পঢ়িলে, ভালদৰে যদি আমি পঢ়ো, আমাৰ হয়তো ফিউচাৰটো ভাল হ'ব। মই যোনখিনি ড্ৰিম চাইছো বা সপোন চাইছো, সেইখিনি হয়তো মই পুৰা কৰিব পাৰিম। মা দেউতা যোনটো ভাবি আছে, সেইটো হয়তো মই পুৰা কৰিব পাৰিম ক্লাছ 12টো যদি ভালদৰে পাছ কৰো। কিন্তু এনেবোৰ বস্তুবিলাকে, যোনবিলাক মই কলো, এনেবোৰ বহুত বস্তু আছে, মই জাষ্ট কেইটামানহে কলো। এনেবোৰ বহুত বস্তু আছে যোনবিলাকে আমাক ডিষ্টাৰ্ব কৰিব এই গোটেই ক্লাছ 12টো। আমাৰ এই বয়সত আমাৰ কি হ'ব, যোনবিলাক চেল আছে, লাভ চেল হওক, আমাৰ লাইক যোনবিলাক বেয়া বেয়া চেল আছে, যোনবিলাক ধৰা পঢ়া শুনাত ডিষ্টাৰ্ব দিবলগীয়া যোনবিলাক চেল আছে, গোটেইখিনি এক্টিভ হৈ থাকিব। এক্টিভে নহয়, হাইপাৰ এক্টিভ হৈ যাব তেতিয়া। তো সেইকাৰণে ক্লাছ 12টো অকণ সাৱধান। ক্লাছ 12টো অলপ সাৱধান সেইটো কাৰণে যে আমি যদি নিজকে এই বয়স, মানে এই ক্লাছ 12ত যদি আমি নিজকে কন্ট্ৰল কৰিব নোৱাৰো, আমি কিন্তু এই যে এটা চাইড আমাৰ কি আছে, এটা চাইড এনেকুৱা আছে, দুটা চাইড আছে। চোৱা, ক্লাছ 12ত দুটা চাইড আছে। এটা চাইডত যোনটো তুমি নিজকে হিৰো বা হিৰইন ভাবি আছা, নিজকে এটা সপোনত ৰাখি আছা, নিজকে লাইক বাইকেদি, মানে বিভিন্ন ড্ৰিম, বাইকেদি স্পীডত গাড়ী চলোৱা বা বেলেগ বেলেগ ফটোশ্বুট কৰা, হেন তেন বহুত কিবা কিবি, তো সেইটো এটা আছে। আৰু এটা চাইড আছে, এটা চাইড কি আছে, ভালদৰে পঢ়া, এটা ভাল ৰিজাল্ট কৰা। কিন্তু আমাৰ যোনটো এইটো লেফ্ট চাইড আছে, সেইটো বেছি টানিব আমাক। লেফ্ট চাইডটোৱে আমাৰ বেছিকে টানিব আমাক। কাৰণ সেইটো বস্তু ভাবিলেতো ভাল লাগে ন, সেইটো বস্তু ভাবি আমি শুনোতে ভাল লাগিছে যে এইটো তো সেইটো বস্তু ভাবিতে ভাল লাগিছে, গতিকে সেইটো বস্তু বেছি টানিব আমাক। পঢ়াটো কি আৰু এটা বৰিং বস্তু, এই বহি থাক এইবিলাক কৰ। কিন্তু এফালে আছে আমাৰ কি, ঘূৰা ফিৰা, এটা ৰোমেণ্টিক লাইফ আছে আমাৰ এইফালে। তো গতিকে এই যে বস্তুবিলাক চোৱা, মই কৈছো লেফ্ট চাইডে তোমালোকক বেছিকে টানিব, ৰাইট চাইডে নাটানিব ইমান। কাৰণ ৰাইট চাইডৰ লাইফটো আমাৰ কাৰণে বৰিং, পঢ়াটো আমাৰ কাৰণে বৰিং। কিন্তু একচুৱেলি লাইফটো আমাৰ ক'ত আছে, ৰাইট চাইডে আছে। লেফ্ট চাইডৰ লাইফটো জাষ্ট এটা ড্ৰিমত জীয়াই থাকিবা। কিন্তু ক্লাছ 12 যেতিয়া তোমালোকে ফেইল কৰিবা, এবাৰ ফেইল কৰিলে চাবা, লেফ্ট চাইডৰ যোনটো মানে এইটো যোনটো লাইফ আছে, এই লাইফটো কমপ্লিটলি একদম মানে সপোন চোৱাৰ নিচিনা। যেনেকে সপোনৰ পৰা উঠিলে চব নাইকিয়া হৈ যায়, ঠিক তেনেকে ফেইল কৰাৰ পিছত এই যে তোমালোকৰ বাওঁ হাতৰ সপোনটো আছিলে, সেইটো গোটেইখিনি নাইকিয়া হৈ যাব। তো সেইকাৰণে ক্লাছ 12টো সাৱধান বুলি মই সেইকাৰণে কৈছো যে এই বস্তুখিনি যদি তোমাকে কন্ট্ৰল কৰিব নোৱাৰিলা, এই বস্তুখিনি যোনটো মই কলো, সেইখিনি যদি কন্ট্ৰল কৰিব নোৱাৰিলা, পিছত কিন্তু বিপদ আছে। তোমালোকৰ এই লেফ্ট চাইডৰ যদি তোমালোকৰ লাইফটো লাগে, এই ৰাইট চাইডটো প্ৰথমতে কমপ্লিট কৰিব লাগিব। কথা বুজি পাইছা? যে লেফ্ট চাইডৰ যদি আমি লাইফটো আমি এনজয় কৰিব বিচাৰো, তেতিয়া আমি ৰাইট চাইডৰ যদি আমি বস্তুখিনি ঠিক ঠাক কৰি লওঁ, লেফ্ট চাইডৰ বস্তুখিনি অট'মেটিকলি আহিব। কথাখিনি নিশ্চয় বুজি পাইছা হয়তো। যদি তোমালোকে লেফ্ট চাইডৰ বস্তুখিনি এতিয়াই এনজয় কৰিব বিচাৰা, সেইটো এবছৰীয়া, 12তে শেষ হৈ যাব। কিন্তু তোমালোকে যদি বোলে মই গোটেই জীৱন এনজয় কৰিব বিচাৰিছো, তেন ৰাইট চাইডৰ বস্তুখিনি এতিয়াই কৰিব লাগিব। সময়মতে কামখিনি যদি এতিয়াই কৰো, সময়ৰ কামখিনি এতিয়াই যদি কৰো, দেন আমাৰ কি হ'ব, ভাল হ'ব। আৰু এটা বস্তু চাবা তোমালোকে, যদি সময়ৰ আগতে যিকোনো ফল, যেনেকে আম এটা যদি সময়ৰ আগত পকি যায়, পইনত নোহোৱাকে যদি পকি যায়, তেতিয়া কি হ'ব, আমটো টেঙা হ'ব। সেইখিনি আমখিনি মানে আমটো খাই ভাল নাপাবা। ঠিক তেনেকে বস্তু লাইফৰো তেনেকুৱা বস্তু, যে আমি পিছৰ বস্তুখিনি যদি আমি এতিয়া এনজয় কৰিব বিচাৰো, লাইক তুমি এতিয়া বাইক চলোৱাৰ তোমাৰ বয়স হোৱা নাই, তোমালোকে যদি এতিয়া বাইক বহুত স্পীডত ৰাইড কৰিব বিচাৰা, সেইটো কিন্তু এটা এক্সিডেণ্ট হ'ব পাৰে বা বহুতে সময় পুলিচে ধৰিব পাৰে। কিন্তু পিছত তোমাৰ যদি বয়স হৈ গ'ল, লাইচেঞ্চ আছে তোমাৰ, তুমি যি মন যায় কৰিব পাৰা। তো বস্তুখিনি তেনেকুৱাই যে আমাৰ যোনটো ৰাইট চাইডৰ লাইফ আছে,
সেই ৰাইট সাইডৰ বস্তুখিনি চুজ কৰিব লাগিব আমি কি কৰি আছো আমি এইখিনি বস্তুৰ কাৰণে সৰুৰ পৰা ইমানখিনি কষ্ট কৰিলো যিহেতু ক্লাছ 10 ৰ ৰিজাল্ট এতিয়া ভ্যালু নাই আমাৰ কাৰণে কাৰণ ক্লাছ 12 টো ভাল হলে আমাৰ তেতিয়া হ'ব কামখিনি তো গতিকে আমি সেইটো চিন্তা কৰি যাব লাগিব যে আমি ক্লাছ 12 টো কিদৰে ভাল কৰিব পাৰো সেইখিনি চিন্তা কৰিবা তোমালোকে যে ক্লাছ 12 টো কিদৰে ভাল কৰিব পাৰো কিদৰে আমি এটা বেটাৰ ৰিজাল্ট কৰিব পাৰো কিদৰে এটা ভাল জব পাব পাৰো বা কিদৰে নিজৰ লাইফটো সেটেল কৰিব পাৰো সেই লাইফ সেটেলিংৰ যেতিয়া মাইন্ডত আহিব বস্তুখিনি যে মই লাইফটো সেটেল কৰিলো বাকিখিনি বুকেনি বস্তু মোৰটো আছে লাইফটো এবাৰ সেটেল কৰি লোৱা চাবা তোমালোকৰ বস্তুখিনি লাহে লাহে সব পাই যাবা বস্তুখিনি লেফট সাইডৰ যোনখিনি বস্তু মই কলো সেইখিনি তোমালোকে লাহে লাহে ৰাইট সাইডে পাবা তো এই বস্তুখিনি যোনে কন্ট্ৰোল কৰিব পাৰিছে বহুতে কন্ট্ৰোল কৰিব পাৰিছে আৰু বহুতে কন্ট্ৰোল কৰিব পৰা নাই তো যিসকলে পৰা নাই তেওঁলোকৰ সব মানে ৰিজাল্ট বিলাক বেয়া হৈছে দেখিবা তোমালোকে তেওঁলোকৰ সেইখিনি বস্তু আছে কাৰণে তেওঁলোকৰ ৰিজাল্টখিনি বেয়া হৈছে কিন্তু যিসকলে অলপ নিজকে কন্ট্ৰোল কৰিছে আৰু তেওঁলোকে ভালদৰে পঢ়া শুনা কৰিছে তেওঁলোকৰ লাইফটো সেটেল হৈছে আৰু তেওঁৰ পিছত এটা ভাল জীৱন যাপন কৰিব পাৰিছে কিন্তু বহুতে চাবা যায় এই ক্লাছ 12 তে বহুতো মানে বহুতো ছোৱালী পলাই যায় বা বহুতো লৰাই দেখো যে তেওঁলোকে পলাই লৈ আহে বা বিভিন্ন বেয়া ৰাস্তাত তেওঁলোকে যায় মদ ভাং খোৱা তেওঁলোকৰ বহুতো এটো লেফট সাইডৰ যে কথাখিনি কলো তাতো সেইখিনিও আছে নিশা জাতীয় বস্তু খাবলৈ এই ক্লাছ 12 তে কিন্তু বহুতো ছাত্ৰছাত্ৰী বেয়া হৈ যায় নিশা জাতীয় বস্তুখিনি এই ক্লাছ 12 তে হৈ যায় বস্তুবিলাক তো সেই কাৰণে মই কৈছো যে এই বস্তুখিনি এখন কন্ট্ৰোল কৰিব শিকা এইখিনি বস্তু তোমালোকে কন্ট্ৰোল কৰিব শিকা কাৰণ তোমালোকে দেখিছা নিজৰ চকুৰ আগতে দেখিবা বস্তুবিলাক যোনলে আৰ্লি বস্তুবিলাক কৰে তেওঁলোকৰ কিন্তু লাইফটো ইমান ভাল নাযায় কিন্তু যিসকলে অলপ নিজকে কন্ট্ৰোল কৰি বস্তুখিনি মানে কৰে তেওঁলোকৰ কিন্তু ভাল হয় তো গতিকে তোমালোকৰ আগত ৰাইট সাইড এটা ভাল লাইফ পৰি আছে আৰু সেই কাৰণে তোমালোকে লাইফ সাইডৰ বস্তুখিনি চিন্তা কৰা আৰু সেই চিন্তা মতে তোমালোকে ভাল ৰিজাল্ট কৰিব চেষ্টা কৰা তো গতিকে যিসকলে সেইখিনি বস্তু কন্ট্ৰোল কৰিব পাৰিব তেওঁলোকে লাইফত সাকসেস হ'ব পাৰিব তো এইখিনি আছিলে কিছুমান কথা যোনখিনি কথা হয়তো তোমালোকে জানিও নাজানা বা বহুতে হয়তো বস্তুবিলাক তোমালোকক বুজাই নিদিয়ে আৰু বুজাই নিদিয়াৰ ফলত তোমালোকৰ বহুতে বিপথে যোৱা দেখা যায় তো বস্তুবিলাক তেনেকুৱাই আমি যদি অলপ যেহেতু মই এটা ফেজ পাৰ কৰি আহিছো গতিকে মোৰ সেইখিনি বস্তু নলেজ আছে কাৰণে মই তোমালোকক শেয়াৰ কৰিব পাৰিছো বস্তুখিনি গতিকে এইখিনি বস্তু মানি চলিবা তো এইখিনি আছিল আজি ভিডিঅ'টো আজি ভিডিঅ'টো কি পইণ্ট